মৰমৰ ছাত্ৰ ছাত্ৰী এই ভিডিঅ'টিত সপ্তম শ্ৰেণীৰ 4.3 এক্সাৰসাইজৰ 9 নম্বৰ প্ৰশ্নটোৰ সমাধান কৰিবলৈ ওলাইছো। প্ৰশ্নটোত কি কৈছে চাবা, তিনিটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল 75 হলে সংখ্যা তিনিটা কি অৰ্থাৎ সংখ্যা তিনিটা নিৰ্ণয় কৰিব লাগে আমি। ঠিক আছে, এই ধৰণৰ প্ৰত্যেকটো প্ৰশ্নতে আমি আমাক যিবোৰ ওলাব দিয়ে সেইবোৰ আগতে আমি কি কৰিব লাগে ধৰি ল'ব লাগে। মৰমৰ ছাত্ৰ ছাত্ৰী সেইকাৰণে মই ধৰি লৈছো চাবা, ধৰা হল ক্ৰমিক সংখ্যা তিনিটা ক্ৰমে কি x+1 x+3 আৰু x+5 কিয়নো ক্ৰমিক অযুগ্ম, ক্ৰমিক মানে কি চিৰিয়াল 1 2 3 4 5 6 7 8 এনেকে সাপোজ মই লিখি গৈ আছো। ঠিক আছে, কিন্তু তোমাক কি কৈছো অযুগ্ম সংখ্যা ল'ব লাগিব আৰু ক্ৰমিক মানে চিৰিয়াল। ঠিক আছে, অযুগ্ম কি আছে 1 ৰ পিছত 3 3 ৰ পিছত কিমান আছে 5 5 ৰ পিছত কিমান আছে 7 7 ৰ পিছত 9 এনেকে। ঠিক আছে, ঠিক তেনেকে যদি যুগ্ম কয় আমি এইবোৰ যুগ্মবোৰ ল'ম। ঠিক আছে, ক্ৰমিক মানে চিৰিয়াল। সো সেইকাৰণে মই নাম্বাৰ কেইটা কেনেকে লৈছো চাবা, x+1 x ৰ লগত 1 এটা দিলো অযুগ্ম সংখ্যা, এইবোৰ অযুগ্ম নহয় জানো, অযুগ্ম মানে জোড়া নহয় আৰু। ঠিক আছে, সো এটা হল x+1 এটা হল x+3 আনটো হল কিমান x+5। সো প্ৰশ্ন মতে অৰ্থাৎ একৰ্ডিং টু কোশ্চেন আমি কি কৰিব লাগিব, তিনিটা নাম্বাৰ প্লাস কৰিলে 75 পাম বুলি লিখি ল'ব লাগিব। ঠিক আছে, সো মই নাম্বাৰ কেইটা লিখিলো চাবা, এটা হল x+1। ঠিক আছে, তাৰ পিছত ইয়াতে কি লিখিলো x+3। ঠিক আছে, তাৰ পিছত ইয়াত কি লিখিলো x+5, x+ কি লিখিলো ইয়াতে 5। মৰমৰ ছাত্ৰ ছাত্ৰী ইয়াতে চাবা, এতিয়া মাজত মই কি চিন দিব লাগিব প্লাস, মাজত কি দিব লাগিব প্লাস, কিয়নো কৈছে এই নাম্বাৰ তিনিটা যি তিনিটা তুমি ধৰিছা সেই তিনিটা প্লাস কৰিহে 75 পাবা। সো মই ইয়াতে কি কিমান লিখিব লাগিব ইজ ইকুৱেল টু 75। তোমালোকে এই আজবৰ আকৌ নিদিবা। ঠিক আছে, এই আজবৰ তোমালোকে দিব নালাগে, মই বুজাই দিয়াৰ কাৰণেহে দিছো। এতিয়া তোমালোকে ভালকে লক্ষ্য কৰিলে চাবা, x আমাৰ হাতত কিমানটা আছে কোৱাচোন, ইয়াতে এটা কিমান হল দুটা, ইয়াতে এটা আছে কিমান হল তিনিটা। সো আমি ইয়াতে লিখিম 3x। ঠিক আছে, প্লাস নাম্বাৰ কিমানটা দিয়া আছে কোৱাচোন, নাম্বাৰ কিমানটা দিয়া আছে, ইয়াতে হল 1 1 + 3 কিমান হল 4 4 + 5 কিমান হ'ব 9 ইজ ইকুৱেল টু 75। তাৰ পিছত আমি কি লিখিম চাবা, thrice x ইজ ইকুৱেল টু বাকি যিমান মানে চলকবোৰ বাওফালে ৰাখি যিমানবোৰ নেচাৰেল নাম্বাৰ থাকিব সব আমি ৰাইট সাইডত লৈ যাব লাগিব। ঠিক আছে, অৰ্থাৎ সোঁফালে অলৰেডি 75 আছে, ইয়াত থকা +9 টো আকৌ এতিয়া আমি কোনফালে লৈ যাব লাগিব বাওফালে। সো এই +9 টো যদি তুমি ধাক্কা মাৰি সোঁফালে দিয়া, ঠিক আছে, যিবোৰ নাম্বাৰ আমি সোঁফালে লৈ যাম তেতিয়া আমাৰ নাম্বাৰবোৰ সেম থাকিব, খালি চিনবোৰ চেঞ্জ হৈ যাব। ঠিক আছে, ধাক্কা মাৰি দিয়াৰ লগে লগে এই প্লাসটো খঙতে কি হৈ যাব মাইনাস। অৰ্থাৎ আমি ইয়াতে নেক্সটত লিখিব লাগিব thrice x ইজ ইকুৱেল টু 75 ৰ পৰা 9 গলে কিমান 66। তাৰ পিছৰ লাইনটোত x ইজ ইকুৱেল টু 66 ক আমি 3 দি ডিভাইড কৰিব লাগিব। 66 ক 3 দি ডিভাইড কৰিলে কিমান পাম আমি 22। কেনেকে 22 পালো চাবা, 3 দি তুমি 6 ক হৰণ কৰা কিমান আহিব 2, এই 3 দি আকৌ 6 ক হৰণ কৰা কিমান আহিব 2, অৰ্থাৎ x ৰ ভ্যালু কিমান পালো আমি 22। মৰমৰ ছাত্ৰ ছাত্ৰী এতিয়া লাষ্ট লাইনটো লিখি দিলে আমাৰ অংকটো শেষ। কৈছা সংখ্যা তিনিটা ওলাব দিছে, সংখ্যা তিনিটা কি হয়নে নাই। সো আমি ইয়াতে লিখিব লাগিব নিৰ্ণয় সংখ্যা তিনিটা ক্ৰমে, ইয়াতে মই লিখিম চাবা একেবাৰে লিখিম, এতিয়া মই আৰু সজাই পৰাই নিলিখো। ইয়াতে চাবা প্ৰথম নাম্বাৰটো কিমান দিয়া আছিল x+1, যেহেতু x ৰ ভ্যালু পালো 12 22 লগত তুমি 1 প্লাস কৰি দিয়া কিমান হ'ব 23। তাৰ পিছত নাম্বাৰটো কিমান দিয়া আছে x+3, সো x মানে যদি 22 হয় ইয়াৰ লগত তুমি 3 প্লাস কৰি দিয়া কিমান হ'ব 25। আৰু শেষৰ নাম্বাৰটো কিমান দিয়া আছে x+5, সো x মানে যদি 22 হয় ইয়াৰ লগত 5 প্লাস কৰিলে কিমান পাম 27।